মানকাছাৰ আছে 151 কিলোমিটাৰ, টিকিৰকিলা আছে 49 আৰু লক্ষীপুৰ আছে 32। এই যে কোকৰাবিলাক যে আছে এতে তাৰমানে এইফালেদি এনকে আহি ৰবৰ জমা হৈ থাকে। এইয়া অলপ অলপ এতিয়া আহিছে ইলেকশ্যন গাড়ী চাৰি নাই আৰু বালতলা গাড়ীতে বঢ়িয়াকে উঠি লৈছো আৰু আমাৰ দাদা হাতো বঢ়িয়াকে উঠি লৈছি। গুড মৰ্নিং সকলোকে আৰু ৰাতিপুৱা বঢ়িয়াকৈ ভিডিঅ' এটা আৰম্ভ কৰি দিছোঁ আৰু সকলোকে মোৰ অন্য এটা ভিডিঅ'ক লৈ বঢ়িয়াকৈ স্বাগতম জনাই দিছোঁ। মানে আজি এটা বঢ়িয়া জেগাত যাই আছোঁ, আউট অফ প্লেচ। কেনেকুৱা জেগাত যাই আছোঁ আপোনালোকে ভিডিঅ'টো পুৰা সম্পূৰ্ণকৈ চাই থাকক, ক'ত কেনেকৈ যাব লাগিব বঢ়িয়াকৈ চাই থাকিলে গম পাব। এতিয়া বৰ্তমান টাইম হৈছে প্ৰায় 5:30 আৰু এফালে চাওক পুৰা সূৰ্যটো কি ধুনীয়াকৈ ওলাই আহিছে, দেখা পাইছি না? সূৰ্যটো একদম বঢ়িয়াকৈ ওলাই আহিছে ৰাতিপুৱাই পুৱাই। একচুৱেলি কি তেওঁ চব তেওঁৰ কাম কৰিয়ে আছে, সময়মতে ওলব, সময়মতে নহয় যাব আৰু সময়মতে ওলব। কিন্তু আমাৰ মানুহগিলাৰ কামগিলা মানে পিছ পৰি যাই থাকে, গম পাই না? আৰু এতিয়া বঢ়িয়াকৈ যাই আছোঁ মই বাছত উঠাৰ কাৰণে এফালে। আৰু সকলোৰে বিহু কেনাই গেল একবাৰ কমেণ্ট কৰি জনাবহে। মোৰ হ'লে বিহু ইমান এটা ভাল নেগেল, কাৰণ বহুত প্ৰব্লেম হ'ল, বহুত অসুখ হ'ল, সেইটো কাৰণ ভাল নেগেল। দুইটা বঢ়িয়াকৈ ইয়াতে বাছত উঠিলোঁ। আমাৰ এইটো চক কি বাছে এখন গেল, সেইখন বাছ নৰহিলে মানে কি ইলেকশ্যন টাইম নে অলপ বাছ চাছ গিলা কমিও গৈছে। আৰু এইফালে চাওক না হাৱৈ ৰাস্তাত পুৰা একদম খালী হৈ আছে, একদম খালী, বিলকুল খালী। আৰু ৰাতিপুৱা এনেও অলপ বাছ কম, কিন্তু অনদিনে ইমান কম নাখায় দেখোন। এইফালে আৰু এখন আছে বঢ়িয়া বাছ, মানে এখন ৰখবো বাৰু, নামো দেখোন ভাগ্যৱান। বাপৰে বাপ, বঢ়িয়াকৈ যাই লওঁ এখনত, কি হয় আজি দিনটো চাই লওঁ বঢ়িয়াকৈ। গাড়ীখনৰ নাম যিহেতু ভাগ্যৱান, মোকো ভাগ্যই চাথ দিছি দক। মানে কি মই চিট পাইছোঁ আৰু কিমান মানুহ খাৰা হৈ আছে দেখছি না? বাপৰে বাপ, মই ভাগ্য একদম দি দিছি আৰু এফালে বৰ্তমান আহি পাই গ'লোঁ শৰাইঘাট দলং। মানে শৰাইঘাট দলং পাৰ হৈ পাই যাম মই জালুকবাৰীত নামি ল'ম। নামি পেলাই আৰু গাড়ী চেঞ্জ কৰি আছোঁ। তো ক'ত যাওঁ ক'ত নাযাওঁ চাই থাকক বঢ়িয়াকৈ। বঢ়িয়াকৈ জালুকবাৰীত নামি ল'লোঁ। এফালে হৈছে খানাপাৰা আদাবাৰী যোৱা ৰাস্তা আৰু এফালে যাব লাগিব গোৱালপাৰা। তাৰমানে মই ৰাস্তাটো বঢ়িয়াকৈ পাৰ হ'লোঁ আৰু এতিয়া বৰ্তমান খোজকাঢ়ি যাই আছোঁ। অলপ আগত গোৱালপাৰা গাড়ী পাই আপোনালোকক মই দেখিছোঁৱে, মই সেইটো চাইডেই যাই আছোঁ। ক'ত যাই আছোঁ আপোনালোকে বঢ়িয়াকৈ চাই যাই থাকক। আৰু এতিয়া বঢ়িয়াকৈ বাছখনত বহি ল'লোঁ, মানে এখন ধুবুৰী যোৱা বাছ। গোৱালপাৰা লাইনৰ বাছগিলাত গ'লে মানে বহুত দেৰি হয়, সেইকাৰণে ধুবুৰী লাইনৰ বাছত উঠি বঢ়িয়াকৈ বহি এতিয়া যাই আছোঁ বঢ়িয়াকৈ আগবাঢ়ি। এফালে চাওক, মানে এফালে 4 লেন ৰাস্তা বনাই আছে না, সেইটো কাৰণত ৰাস্তা বহল কৰাৰ কাৰণে পুৰা গাছ চাছ কাটিব লগা কণ্ডিশ্যন হৈ গৈছে। আৰু কিমান মূল্যৱান গাছ কাটি মানে ধ্বংস কৰি আছে, উপায়ো নাই দিয়কচোন। ৰাস্তা ঘাটো লাগে আৰু সৰু ৰাস্তাত আজিকালি গাড়ী চাড়ী যিহেতু বেছি হৈছে, এক্সিডেণ্টো বেছি হয়। তো ৰাস্তা বহল কৰিব লাগিলে আৰু অলপ চলপ গাছ চাছ কাটিব লাগবই আৰু এতিয়া বৰ্তমান পালোঁ পাইকান, মানে এখন শ্ৰী বিষ্ণু হোটেল, লাইন হোটেল। আৰু লাইন হোটেলত কি পৰঠা দিলাকে চব্জি মানি গৈছোঁ, আপোনালোকক দেখাবৰ কাৰণে মোৰ লাজ লাগি গৈছে। নুখ খোলো দৰকাৰ। মই পাই গ'লোঁ আগিয়া, মানে গোৱালপাৰাও যাম, অলপ দেৰিকৈ যাম। অলপমান লক্ষীপুৰৰ পৰা আহিলোঁ। এতিয়া লক্ষীপুৰ যাব লাগিলে মানে আগিয়াত নামিব লাগে। আগিয়াত নামি অলপমান আগত সেইফালে বাছ পোৱা যাব। এইগিলা বাছগিলা যি যাই আছে তাতে যাই কিনে বাছত উঠিব লাগিব লক্ষীপুৰ যোৱাৰ কাৰণে। আৰু একদম বঢ়িয়া প্লেচ দেখা পাইছি। মানকাছাৰ আছে 151 কিলোমিটাৰ, টিকিৰকিলা আছে 49 আৰু লক্ষীপুৰ আছে 32। আৰু মই লক্ষীপুৰক লাগি বৰ্তমান যাই আছোঁ এইফালে। বৰ্তমান মই পাই গ'লোঁ টিকিৰকিলা তিনিআলি। মানে মই এতিয়া বৰ্তমান এই চিধা ৰাস্তাটো যাব লাগিব, টেম্পু ৰখি আছে যে সেইটো ৰাস্তা দি যাব লাগিব। আৰু এইফালে ট্ৰাক অহা ৰাস্তাটো দি চিধাই গেলি পাই যায় ডাইৰেক্ট লক্ষীপুৰ। বঢ়িয়াকৈ পাহাৰৰ নাজাৰা চাই আহি পেলাই বৰ্তমান কিবা এটা জেগা পালোঁ। কিবা জেগা ইয়াতে বৰ্তমান মোক নাম্বাৰ দিছে এড্ৰেছ মতে। আৰু এতিয়া বঢ়িয়াকৈ ইয়াতে নামি লৈছোঁ। অলপমান কাম আছে, কামখিনি কৰি আকৌ গোৱালপাৰা টাউন যাম। বঢ়িয়াকৈ চাই থাকক
আপোনালোকে এক্সেলেণ্ট আৰু এইফালে ফাইনেলি হৈ গ'ল মোৰ কাম কমপ্লিট আৰু বঢ়িয়াকৈ ই ৰিক্সাত উঠি লৈছোঁ ই ৰিক্সাত উঠি কিনে বঢ়িয়াকৈ আগবাঢ়ি আৰু যাই আছোঁ এতিয়া বৰ্তমান মই যাব লাগে গোৱালপাৰা টাউনত পুৰা একদম বঢ়িয়াকৈ যাই আছোঁ বহুতে ভিডিঅ' দেখাইছে একচুৱেলি ময়ো একবাৰ আপোনালোকক দেখাই দিওঁ মানে এইগিলা মই এতিয়া বৰ্তমান য'ত আছোঁ না পুৰা এখন কিবা ৰবৰ বাগান আৰু একদম ৰবৰে ৰবৰ চাৰিওফালে আৰু এইফালে দেখিছে নাই পুৰা মানে এতিয়া আৰু কাটবো আৰু ৰবৰবিলাক এই যে কোকৰাবিলাক যে আছে ইয়াতে তাৰমানে এইফালেদি এনেকৈ আহি ৰবৰ জমা হৈ থাকে এই অলপ অলপ এতিয়া আহিছে মই ছিঙি আনি আপোনালোক দেখাই দিছোঁ ৰবৰ এই ছিঙি গলিটো আছে এইগিলা চব ৰবৰ বাগান মানে বহুতে দেখাইছে আৰু মই আপোনালোকক একবাৰ দেখাই দিলোঁ এইগিলা পুৰা কুকুৰাবিলাক এনেকৈ কাটি দেই বাহ মজা ৰবৰ বাগান ইমান ধুনীয়া ধুনীয়া নাজাৰা উপভোগ কৰি আহি বৰ্তমান মই পাই গ'লোঁ শ'লমাৰী চক মানে ইয়াতে গোৱালপাৰাৰ মানুহগিলাই শ'লমাৰী চক বুলি কয় আৰু শ'লমাৰী চকৰ পৰাই সোমাই যাব লাগিব মই বৰ্তমান গোৱালপাৰা টাউনত আৰু টাউনত অলপমান কাম আছে সেই কামখিনি কৰি আকৌ ৰিটাৰ্ণ হ'ম মই গুৱাহাটী আৰু গুৱাহাটী কেনেকৈ ৰিটাৰ্ণ হওক ক'ব নোৱাৰোঁ আৰু এই যে বাছগিলা দেখা পাইছি এইগিলাখান বাছ যাই আছে বৰ্তমান ধুবুৰী মানে ইয়াতে আহি অলপমান খোৱা লোৱা কৰে আৰু এতিয়া মই যাব লাগিব এফালে পুৱাও যিখানে পৰঠা খাইছিলোঁ সেই শ্ৰী বিষ্ণু হোটেলত মানে তামাম এতিয়া ভোক লাগি আহিছিল আৰু এখন বঢ়িয়া হোটেল আৰু পুৰা বড়ো ট্ৰেডিশ্যনেল খানা পায় আৰু এখনতে সোমাই ল'লোঁ এতিয়া বঢ়িয়াকৈ ভাত খাই লওঁ আৰু আহি গ'ল ভাত চাত খাই এতিয়া বঢ়িয়াকৈ ওলাই দিম গুৱাহাটী অভিমুখে তো বলক ভাত তাত খাই 4:30মান বজাতে গাড়ীত উঠি লৈছিলোঁ এতিয়াও বৰ্তমান আহি আছোঁ এই বৰ্তমান পালোঁ ছয়গাঁও মানে কি হ'ব ৰাস্তাটো পুৰা বনাই আছে না হোৱাৰ পৰা খোৱাক লাগি সেইটো কাৰণত মানে অলপমান সেই হৈছে আৰু গাড়ী মানে বেছি স্পীডত আহিব নোৱাৰে অলপমান চাই চিতি মানে আহি থাকিব লাগে আৰু ভালেই হৈছে দিয়ক আস্তে আস্তে আহি ভাল হৈছে মানে দেৰিয়ে হওক দুৰ্গতি নহওক সেনেকুৱা কথা এটা আছে না আৰু যেতিয়া ৰাস্তাগিলাৰ কাম চলি থাকে না সেইটো সময়ত মানে অলপমান বেছি অসুবিধা হয় গাড়ী চলোৱাটো কাৰণ কোনফালে কেনেকৈ ডাইভাৰশ্যন দি থৈ দিয়ে কোনো ধৰণৰ হিচাপ নাই তো অলপ চাই চিতি চলোৱাটোৱে বেটাৰ আৰু অলপ দেৰি হ'লেও কথা নাই মজা একদম আহি পাই গ'লোঁ জালুকবাৰী মানে একদম 3.5 ঘণ্টা লাগি গ'ল মানে ইমান টাইমটো একচুৱেলি নালাগে কিন্তু ৰাস্তাটো সেই বনাই আছিলে আৰু অলপমান ঠেকা ঠেকি হৈ আছে ৰাস্তাটো সেইটো কাৰণত বহুত সময় লাগি গ'ল এতিয়া মই 8টা কি গাড়ী পাওঁ কি গাড়ী নাপাওঁ কোনো ধৰণৰ গেৰাণ্টি নাই সদায় এই একে কৰবাৰ ৰৈ আৰু জালুকবাৰীত আহি পেলাই এতিয়া বৰ্তমান যাই আছোঁ আৰু আগবাঢ়ি কি হৈ চাই লওঁ আৰু যেহেতু ইলেকশ্যন গাড়ী চাড়ী নাই আৰু মালটানা গাড়ীতে বঢ়িয়াকৈ উঠি লৈছোঁ আৰু আমাৰ দাদাহঁতো বঢ়িয়াকৈ উঠি লৈছি এতিয়া বৰ্তমান পুৰা বঢ়িয়াকৈ আগবাঢ়ি যাই আছোঁ আৰু আগবাঢ়ি যাওঁ মালটানা গাড়ী গাড়ীখনতো উঠি যিটোহে বতাহ খাই আছোঁ না মুখত কাপোৰখন নামাৰলি আজি মানে অৱস্থা বেয়াই আছিল কিজানি নাকেদি সৰে পানী বাহিৰলৈ চৰ্দি লাগি গ'ল হয়তো একদম মুখত কাপোৰখন মাৰি লৈছোঁ আহি আছোঁ এতিয়া বৰ্তমান পাই গ'লোঁ ৰঙিয়া খাই কিবাকৈ আহি গ'লোঁ বাপৰে চকুটো একদম লাল হৈ গৈছে কি হাৱা কি ধুলো আৰু গাড়ী চিধ কি গোৱালপাৰাৰ পৰা যদি সেনেকৈ আহিব পাৰিলোঁ হয় নহয় কথাই নাছিল ইমান সময় মই ঘৰত যাই ঘূৰাই থাকিব পাৰিলোঁ হয় তো আজি ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ গোটাই কৰি দিব তো অন্য ভিডিঅ'ত আৰু লাগ পাই আছোঁ বঢ়িয়াকৈ তো টাটা বাই বাই গুড বাই